পুৱাই মাতৃক মাতষাৰ দি বিদ্যালয়লৈ ওলাই গৈছিল মামুজ্জামান। কিন্তু বিদ্যালয়লৈ বুলি যোৱা ল'ৰাটো উভতি নাপালেগৈ ঘৰ। বিদ্যালয়লৈ যোৱাৰ পথতেই ডাম্পাৰৰ খুন্দাত নোহোৱা হ'ল মামুদ। ঘৰখনত এতিয়া কান্দোনৰ ৰূপ। পুৱাই ঘৰখনত লাগিল হোৱা-দোৱা। দুই বন্ধুৰ লগত বিদ্যালয়লৈ বুলি ওলাই গৈছিল গোনাবাৰীৰ মামুজ্জামান। কিন্তু ৰূপহী বজাৰৰ মাজমজিয়াত তীব্ৰ বেগত অহা এখন ডাম্পাৰে মহতিয়াই নিলে বাইকত থকা তিনি বন্ধুক। আদবাটতেই পৰি ৰ'ল বাইকখন। বাম্পাৰ স্পীডত আহি আছে। মই মাৰ্কাছ মছজিদৰ আগত মই একদম চাইডত আহি আছো। সি মোৰ হাত লগাই দিব লাগিছে। ডাম্পাৰখন মোৰ গাত, মই চাইকেললৈ চাইডত আহি আছো, মোৰ গাত উঠাই দিব লৈছে। মই পিছত ৰাস্তাৰ পৰা নামি গৈছো। তিনিআলি পাৰ হৈ আহি পেলাই ইয়াত মাৰি দিলে নহয়। এই বাইকত মৰি গ'ল। বাইকত মাৰিছে? অঁ, বাইকত মাৰি দিলে। কি হৈছে? তিনিজন আছিল, এটা মৰি গ'ল লগে লগে। দুটা হস্পিটেলত লৈ গৈছে। স্কুলত গৈ আছে। দুৰ্ঘটনাটোৰ ফলত চিতাতে নিহত হয় মামুজ্জামান। আনহাতে গুৰুতৰভাৱে আহত হয় দুই বন্ধু। পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। ডাম্পাৰৰ দৌৰাত্মৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে মামুজ্জামানে। ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, টাইম 8।